নিউজ 24 অসমৰ প্ৰতিজন দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি আহি যোৰহাটৰ এজন বিশেষ ব্যক্তিৰ ওচৰত যোৰহাটৰ এজন বিশেষ ব্যক্তিক আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ ওলাইছোঁ। তেখেত হৈছে দিলীপ তামুলীদেৱ। এয়া আমাৰ মাজত দিলীপ তামুলীদেৱ। নমস্কাৰ। আমি তেখেতৰ লগত কিছু অন্তৰংগ আলাপ কৰিম, তেখেতৰ মনৰ অনুভৱ জানিবলৈ বিচাৰিম। লগতে তেখেতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত হৈ আছে। আহক আমি তেখেতৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম, বৰ্তমান 2026 বৰ্ষ আৰম্ভ হৈছে, নতুন বছৰ হিচাপে। দাদা, আপোনাৰ পৰিকল্পনাৰ বিষয়ে কওক। মোৰ মানে সঁচা কথা ক'বলৈ গ'লে এটা পৰিকল্পনাৰ পিছত আৰু এটা পৰিকল্পনা আৰম্ভ হৈ যায়। আৰু মই বিশ্বাস কৰোঁ, মই যিদিনাই মোৰ পৰিকল্পনা শেষ হ'ব সেইদিনাই মই ৰিটায়াৰ হ'ম। অৱশ্যে মই বহুত বছৰ আগতে চাকৰিৰ পৰা ৰিটায়াৰ হ'লোঁ, কিন্তু মই ৰিটায়াৰ হ'ব বিচৰা নাই। মই কাৰণ যিদিনালৈকে মোৰ শক্তি আৰু মোৰ মনটো আৰু মগজুটো ঠিক থাকে, সেইদিনালৈকে মই দিব পৰা যিমানখিনি বস্তু আছে সমাজৰ কাৰণে, সেইখিনি মই দি থৈ যাব বিচাৰোঁ। সেইকাৰণে মই পৰিকল্পনা সদায় কণ্টিনিউ ৰাখোঁ। মাজতে কিছু বছৰ অৱশ্যে মই অকণমান ডাউন হৈছিলোঁ। আগতে মোৰ এক্সপেক্টেশ্যন আছিলে যে মই ইমান কাম কৰিছোঁ, দেশে বিদেশে ঘূৰিলোঁ, মোক চৰকাৰে কিবা এটা ৰিকগনাইজ কৰিব বা ৰাইজে কৰিব, সেইবিলাক মই এক্সপেক্টেশ্যনবিলাক বাদ দিলোঁ। কাৰণ মই সেইবিলাকৰ লগত জড়িত যিখিনি মানুহ আছে সেই কমাৰ্চিয়েল মানুহ, মই নন কমাৰ্চিয়েল মানুহ। মই মানে সৃষ্টিশীল জগতৰ লগত জড়িত, অনুভৱৰ লগত জড়িত, কবিতাৰ লগত জড়িত, সমাজ কৰ্মৰ লগত জড়িত, ৰিচাৰ্চ এণ্ড একাডেমিক বস্তুৰ লগত জড়িত মানুহ। এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আপুনি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জিলালৈ গৈছে, বিভিন্ন ধৰণৰ সন্মান লাভ কৰিছে। এই সন্মানখিনিৰ বিষয়ে অকণমান ক'ব নেকি? আপুনি ক'ত কেনেকুৱা ধৰণৰ? মোৰ অলমষ্ট মনত নাইকিয়াই নিচিনা, মই বহুত তেনেকুৱা ধৰণৰ পাইছোঁ। যেনেকৈ অসমৰ কথাটো, অসমত ৰিচেণ্টলি প্ৰণৱ বৰুৱা বঁটাটো অফাৰ কৰিলে, মানে ইমান বয়সত আৰু মই যেতিয়া মই ফুল্লি এক্টিভ থকা সময়ত পালে বেলেগ কথা আছিলে। তেতিয়া সেইখিনি পইচাৰো ভেলু বহুত আছিলে বা সেইখিনিতে মই কিবা কৰিব পাৰিলোঁহেঁতেন। তাৰপিছত মই ললিত কলা একাডেমীৰ ৰিচাৰ্চ ফেলোশ্বিপ পাইছিলোঁ। ললিত কলা একাডেমীৰ মই কাম কৰিছিলোঁ দিল্লীত আৰু ললিত কলাতে আছিলোঁ। তাৰপিছত মই শান্তি নিকেতনৰ পৰা যেতিয়া মই পঢ়ি শেষ কৰিছিলোঁ, মই ডিষ্টিংশ্যন পাইছিলোঁ আৰু মানে টপ অফ দ্য ষ্টুডেণ্ট হিচাপে মাষ্টাৰ্ছ পষ্ট গ্ৰেজুৱেশ্যন মই কমপ্লিট কৰিছিলোঁ, বা গ্ৰেজুৱেশ্যনতো মই ফাৰ্ষ্ট ক্লাছ পাছেই আছিলোঁ, মানে মোৰ নিজৰ ছাবজেক্টৰ ওপৰত। আৰু মই কিন্তু এটা ইণ্টাৰেষ্টিং কথা, মই যেতিয়া ষ্টুডেণ্ট থকা সময়ৰ পৰা গোটেই ভাৰতবৰ্ষৰ বিভিন্ন কমাৰ্চিয়েল গেলেৰীবিলাকে মোক স্পনচৰ কৰিছিলে। ইব্ৰাহিম এলকাজি গেলেৰীৰ পৰা ধৰি লওক, চিমৰোজা আৰ্ট গেলেৰী মুম্বাইৰ পৰা ধৰি লওক, গোটেই বিভিন্ন, ইভেন বিদেশতো ইণ্ডিয়া ফেষ্টিভেলৰ পৰা ধৰি লৈ পেলাই USS লাইব্ৰেৰী কাউন্সিলৰ, সেইবিলাকতো মোৰ কাম কালেকশ্যন কৰিছিলে বা সেইবিলাক এক্সিবিশ্যনবিলাক মোক ইনভাইট কৰিছিলে। মই তেতিয়াতে মানে মই একেবাৰে যুৱক অৱস্থা তেতিয়া, সেইবিলাকলৈ মই তেতিয়াই মানে হেৰি কৰিছিলোঁ। মই ষ্টুডেণ্ট থকা অৱস্থাতে মানে অলমষ্ট মষ্ট পপুলাৰ আৰ্টিষ্ট হৈ গৈছিলোঁ, কাৰণ মই এটা বেলেগ শৈলীৰ, মই ব্লেক এণ্ড হোৱাইটৰ কাম কৰোঁ আৰু ৰিয়েল অন্তৰৰ যিখিনি একদম ৰিয়েল বস্তু, মানে অন্ধকাৰৰ মাজত পোহৰ বিচৰা যিখিনি বস্তু, সেইখিনি মই কৰি আছিলোঁ সদায়। আজিও মই ব্লেক এণ্ড হোৱাইট আৰ্টিষ্টেই, যদিও সেইটোৰ লগতে মই বেলেগ বেলেগ বহুত ফেন'মেনাৰ লগত জড়িত। যেনেকৈ কাৰ্বি আংলঙত মই কাম কৰিছিলোঁ, কাৰ্বি গোটেই সংস্কৃতিটো ষ্টাডি কৰি পেলাই টাৰলাংচু ডিজাইন ডেভেলপমেণ্টত মই কাম কৰিছিলোঁ আৰু তেওঁলোকক মানে গাইডলাইন কৰিছিলোঁ সেই সময়ত কাৰ্বিসকলক। তাৰ বাহিৰে মাজুলী ইউনেস্কোৰ যিটো প্ৰজেক্ট আছিলে, সেই প্ৰজেক্টটোৰ কাৰণে মোক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ইউনেস্কোৱে মোক কমিশ্যন কৰিছিলে যে আপুনি আমাক ষ্টাডি কৰি কিমান পুথি পাঁজি পৰা ধৰি লওক চিত্ৰকল্প দৰ্শন আছে, মানে আৰ্ট এণ্ড কালচাৰৰ লগত বস্তু, সেইখিনি আমাক ডকুমেণ্ট, মই হেৰিয়ৰ কাৰণে মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণে মই আণ্ডাৰ আৰ্কলজিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত মই সেইখিনি কৰি দিছিলোঁ তেতিয়াই। মানে বহু যুগৰ আগৰ কথা কৈছোঁ, এইটো বহু যুগ।
আপুনি মানে বিভিন্ন ধৰণৰ গৱেষণাৰ লগত জড়িত। বিভিন্ন এতিয়া ধৰি লওক অসমীয়া জাতিৰ সভ্যতা বা সংস্কৃতি বা স্ক্ৰিপ্টৰ যিবিলাক কথা আছে, হয়। স্ক্ৰিপ্টলজি আমি কওঁ যে ব্ৰাহ্মীটো এসময়ত আমাৰ স্ক্ৰিপ্ট আছিলে, বৰ্মন বংশ আছিলে, শালস্তম্ভ বংশ আছিলে, আমুক বংশ। এতিয়া আপোনাৰ ধৰিছে পাল বংশটো হয়তো পাল বেংগল বুলি কৈ দিয়ে। হয়। মোৰতো খং উঠে আগতে। হয়। পাল বেংগলটো বেলেগ আৰু পাল আছামটোও বেলেগ, এইটো বুদ্ধিষ্ট আছিলে সেই সময়ত। এইবিলাক বস্তু মই ৰিচাৰ্চ কৰি থাকোঁ। হয়। এইবিলাক তাৰপিছত কোচ ৰাজবংশ সম্পৰ্কেও বহুত কৰিলোঁ, হয়। আহোম সংস্কৃতি সম্পৰ্কেও কৰিলোঁ, কাৰণ আমাৰ পূৰ্বপুৰুষসকল হয়তো ক'ৰবাৰ পৰা আহিছিলে ইয়ালৈ, আহিছিলে মানে হিষ্ট্ৰী লিখিবৰ কাৰণে। যেনেকৈ কাশীনাথ তামুলী ফুকন, আমি তামুলী ফুকন বংশৰ। আৰু আমাৰ তিতাবৰখন খাটপাম আছিলে আহোমৰ যুগত। মানৰ ছেকেণ্ড আক্ৰমণৰ সময়ত আমাৰ ককাই ভাইবিলাক ফাঁহ হৈ পেলাই মান খেদিবলৈ নৰ্থ পাৰলৈ গ'লগৈ, কিছুমান নগাঁৱলৈ গ'লগৈ, ক'ৰবাত আলাস্কা পালেগৈ, ক'ৰবাত মাজুলীত থাকি গ'ল, এনেকুৱা আৰু। এঘৰ দত্ত লিখি থাকি গ'ল তিতাবৰতে। এতিয়াও আমি তিতাবৰীয়া কিছু কাছঘৰীয়া বংশ বুলি কয় আমাৰ বংশটো। কাছঘৰীয়া বংশ। কাছঘৰীয়া কাছজানৰ পাৰ্ট আছিল কাৰণে। সেইকাৰণে আমি লয়াৰ আৰু আহোমৰ কোৰ্টখন চলাইছিলোঁ, ইণ্টেলেকচুৱেল আৰু